এগৰাকী সাংবাদিক কিন্তু কম সাহসী নহয় দেই ৰাইজ। তেওঁ জানেই নদীখন বিশেষ দ নহয় অথবা তীব্ৰ সোঁত বৈ থকা নদী নহয়। সেয়েহে জাপ মাৰি দিলে নদীলৈ, ভৰিৰে নদীৰ কাষৰ মাটিখিনি খহায়। প্ৰথম অৱস্থাত দেখিলে সকলোৱে ভাবিবই যে সঁচাকৈয়ে নদী পাৰ খহি পানীত পৰিল। ৰাইজে অৱশ্যে বহুতো কমেণ্টত সাংবাদিকজনৰ চতুৰালিৰ বিষয়েও মুক্তমনে কৈছেই। আজিৰ দিনত জনতাক ঠগিব নোৱাৰে আৰু। যিদৰে তেওঁ হয়তো ঠগিবলৈ চেষ্টা কৰিছিল এইদৰেই। দুজনমান দৰ্শকে ভিডিঅ'টো চাই কৈছেই কমেণ্ট যোগে, সাংবাদিকজনে নাটক কৰিছিল ধৰা পৰিল। গতিকে এনেকৈ নহয়, পৰৱৰ্তী সময়ত অলপ আৰু শুদ্ধভাৱে নাটকখন কৰক বুলি। আচলতে সাংবাদিকজনে নাটক কৰিয়েই পৰিলে সঁচাকৈয়ে পৰিল সেয়া ওপৰৱালাইহে জানিব। আবেগিক হৈ গৈছে। এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে যে উপায় নোহোৱা অৱস্থা। এইসকল গয়া ৰাইজে আবেগিক হৈ গৈছে। এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে যে উপায় নোহোৱা অৱস্থা।